ভাবিলে চকু পানী ওলাই যায়গে অ ল'ৰাটো ঘপকে আহি হাততে কথা নাই বতৰা নাই পইচা বান্দল দি থৈ গ'লহি নহয় মইনো বাৰু ইমানখিনিকে পইচা ক'ত কেনেকে খৰচ কৰোঁ এতিয়া এই মখাই গম নোপোৱা আগতে ৰুমৰ ভিতৰত চাংতলতে গাঁত এটা খান্দি ধুনীয়াকে সৰুমূৰীয়া বাকচ এটাত সোমোৱাই পুতি থৈ দিব লাগিব পইচাখিনি নহ'লে এনেই খৰচ কৰি পেলাব শনিকলি সোপাই আপোনাৰ এইহে স্বভাৱ মানে মা ঘৰলৈ মিঠাতেলৰ বটল এটা আনিবলৈ পালে খং উঠা মানুহজনীয়ে মাটিত গাঁত খান্দি পুতি থবলৈ পৰাকে পইচা ঘটিলে দেখা যাব ৰ আজি আহক এখেত দি আছো ভালকে সেইটা আয়ো মোৰ লক্ষ্মী বাহঁতৰটো পইচাখিনি আকৌ এবাৰ চাই লওঁ পাই ভালকে আছেনে নাই আয়ো আছে আছে যি কি নহওক এতিয়াতো ইয়াতে সোমোৱাই থৈ দিওঁ মোৰ ওচৰত থকা মানে আপোনালোকে ভালকে থকা সোমাই থাক ধুনীয়াকে গাঁতটো দুদিনমান পিছত খান্দিম ক'ব নোৱাৰি নহয় সেইডালে আকৌ আহি ৰাতি ঘপকে ওলাবহি আকৌ দুবান্দুল এটা দিবহি গোটেইখিনি গোটাই মেলি একেবাৰতে সোমোৱাই থ'ম কিমান আৰু টোপোলা টোপোলা ভাগ ভাগ কৰি থাকিম আজি ইমান দিন হ'ল দোকানলৈ দেখোন গাঁৱৰ ফালৰ পৰা মানুহ এজনো নহা হ'ল এনেকে হ'লে মোৰ ঘৰখনৰ অৱস্থা কি হ'ব খাবলৈও তেল নিমখ এটা নোহোৱা হৈ গৈছে ইফালে সেই ড্ৰাগছখিনি বিকি থাকোঁতে হ'লে সেই মুখা খোৱা মানুহেই চাবানে চুলাই মদ খোৱা মানুহেই চাবা উভয় নদী হৈ আছিলে এতিয়া সেইবোৰ বিজনেছ বাদ দিলোঁ ভাল বিজনেছ আৰম্ভ কৰিলোঁ এতিয়াহে আকৌ মানুহো এটা নহা হ'ল গাঁৱলৈ অকল সত্য আৰু নাৰায়ণকে সোমাবলৈ নিদিয়ে বুলি কোৱা শুনিছোঁ মই দেখোন অহা যোৱা কৰিয়ে আছোঁ হ'লেও মোৰ দোকানলৈ মানুহ নহা হ'ল মাক যদি মই ভালকৈ খাবলৈ পিন্ধিবলৈ যোগাৰকেইটাই দিব নোৱাৰোঁ তেতিয়াহ'লে মই জীয়াই থাকিনো কি লাভ হ'ব মৰি থকাই ভাল হ'ব দেখোন অ'কে ছাৰ অ'কে আহি গ'ল নে পাৰ্টনাৰ কোনদিনা কি কোনদিনা আৰু কোৱা নাই জানো মই পইচাই কাম কৰে পইচাই মাত মাতে পইচাতে দুনিয়া নাচে কাইলৈ তেন্তে পাৰ্টনাৰ কাইলৈ গাড়ী আহি গ'ল য়েছ পাৰ্টনাৰ আহি গ'ল বে টেষ্ট ড্ৰাইভ পে চল লং ড্ৰাইভ পে চল যাওঁ এবাৰ গুটিহঁতৰ ঘৰৰ পৰা আহোঁগে নুধুবাচোন কি টকা পইচা এই বয়সত তাকো পইচা থকা মানুহজনী হৈ গেবাই খাটি থাকিবলৈ ধুৱ ধেত তেৰিকা লাজে পালোহেঁতেন আজি পাই গন্তি কৰিব নোৱাৰাকে পইচা আছে বাকচত পুৰণা কাপোৰযোৰ পিন্ধি ঘূৰি ফুৰিম নে দেখিছা ৰঙা ৰাঙলী হৈ ওলাইছে গোটেইজনী এই বয়সত লাজো নাপায় ওলাই গৈছে যেতিয়া সোনকালে এনেও নাহে চাওকচোন ক'ত কেইটকা সাঁচি থৈছে ক'ত বা থৈছে এইজনীয়ে বস্তু লুকুৱাত আকৌ খুব ভাল নহয় বিচনাৰ তলত কটা গাতেই নাই দেখোন ইয়াত গাঁত খান্দিব পুতি থোৱাৰ কথা কৈছিলে দেখোন হেৰা তুমি আকৌ মাৰ ৰুমত কি বিচাৰি আছা এনেকে মা নাথাকোতে কি বিচাৰিছো জানিবলৈ মন আছে যদি বাহিৰলৈ গৈ অকণমান ধৈৰ্য ধৰক যাওক এতিয়া বাহিৰলৈ গৈ ৰখি থাকোঁগে কেনেবাকে যদি আজি মায়ে আহি দেখি পায় সেইখন ৰামায়ণ মহাভাৰতেও পাত্তা নোপোৱা যুদ্ধ এখন হ'বগে এই আধা পাগলীজনীয়ে মা নাথাকোতে কি বিচাৰি ফুৰিছে বাৰু তেনেকে দি দিওঁগে নি মোৰ তাত থাওকে কিবা এটা আমাৰ এইজনীৰ স্বভাৱটো বৰ ভাল হৈ থকা নাই মানে যি দেখিছো চিধা কৰিহে এৰিম ৰ বাপেকে কি ভুল আছে পইচা পইচা এইখিনিকে বিচাৰি আছিলো অথনিৰ পৰা মাৰ ৰুমত ওলালে বাকচৰ ভিতৰত এইবাৰ বোৱাৰীয়ে বৰ তেৰি মেৰি কৰি থাকিব লাগিলে অকলে থাকিব পৰাকে পকা ঘৰ এটাকে বনাই ল'ম মোৰ একো এটা নাই বুলিহে দম দেখুৱাই থাকে দেখুৱাই দিম বাপেকে কেনেকুৱা লাগিছে নিজৰ মানে বাকচৰ কাপোৰটো নকওঁ মানুহজনী দেখাতহে এনেকুৱা লাগিব পায় পিন্ধি নুফুৰিলে কি হ'ব বাকচ কাপোৰে ঠাহ খাই আছে থ'বলৈ জেগা নাই আৰু বাকচত কাপোৰে নহয় বেলেগ ঢেৰ কিবা কিবিও থাকিব পাৰে হয় বাৰু কাপোৰযোৰ ভাল লাগিছে আকৌ পাতৰ ন দিব আকৌ কেতিয়াবা পিন্ধিবলৈ তেতিয়াহে নিজৰ লাগে বহক দেই মই তামোলৰ বটাটো আনোগে হেৰি কৰ সুধা তামোলখন আন অকল চূণ চাদা এইবোৰ একো নালাগে আজিকালি তামোলখন বৰকে নেখাওৱে নহয় লাহে এৰিয়ে দিম বুলি ভাবিছোঁ ৱা এইজনী বাৰু কেনাই বুঢ়ী এনে আগতে আহিলে চোতালৰ পৰা তামোলৰ খক ধৰি অহাজনী আজিকালি বোলে তামোলখন বাদ দিয়ে কাপোৰে কানিয়ে গোটেইজনী বেলেগে হৈ থাকিলে দেখোন একে ৰাতিতে পইচা থকা মানুহে আকৌ চূণ চাদা লগাই তামোল পাণ খায় নি বজাৰলৈ গৈ মিঠা পাণ লৈ আনিম এখনমান এখনকে খাই থাকিম কানাই বুঢ়ী হয় মই কানাই বুঢ়ী গাঁৱৰ চবতকে পইচা লগা ধনী বুঢ়ীজনী কোৱা ঘৰত দেখোন এতিয়া সিজাবলৈকে দালি আলু এটাও নাই এইটোতো একো নাই খালি মোৰ লগত বাৰু কোনো কথা নাই যিহেতুহে খাই থৈ দিম ভাতকেইটা কিন্তু মায়ে বাৰু বেমাৰী মানুহজনীয়ে আলু এটা নোহোৱাকে ভাতকেইটা কেনেকে খায় এতিয়া
যি হৈছে আজি চব এই কুকুৰকেইটাৰ কাৰণে হ'বলৈ পালে। ইহঁত দুটাৰ কাৰণে মোৰ আজি চব বৰবাদ হৈ গ'ল। শেষত পাবলগীয়া পইচা কেইটকা নিদিলে নহয় এই কুকুৰ সত্যটোৱে। এতিয়াই ফোন কৰোঁ, একেদমে ঘৰত দি থৈ যাবহি লাগিব পইচা। পূজা পূজা কোন পূজা, কৰ পূজা, কি পূজা বে? কাণৰ তলত যেতিয়া 8 নম্বৰ চেণ্ডেলে চেটেপ দুকুপমান পৰিব সৰিয়হ ফুল দেখি যোৱাকে, তেতিয়া গম পাই যাবি কোন পূজা, কৰ পূজা, কি পূজা। আচ্ছা, গম পাই গলো বে। পূজা ডাৰ্লিং, ইমান দিন ফোন কৰা নাছিলা? পূজা বাইদেউ নি? দেচোন দে মোক দে, খংটো আৰু অকণমান উঠাই দিওঁ। শেষৰবাৰ হিচাপৰ পইচা কেইটকা যে মনত আছে নাই? মোক নিদি যে পকেটত ভৰাই দৌৰ মাৰিলি। কোনে দিবহি সেই কেইটকা মোক? তোৰ মায়ে দিবহি নে বাপে দিবহি? ঐ কুকুৰ, মোৰ মাৰ বাপেক ধৰি কথা ক'বলৈ তই কোন বে? ছোৱালী হৈছ, ছোৱালীৰ নিচিনা লিমিটত কথা কবি। কাণ খুলি শুনি ল, যোনদিনাৰ পৰা তই আমাৰ লগত আকৌ কাম কৰিবি আগৰ নিচিনা, সেইদিনাৰ পৰাহে পইচা পাবি। এহাতে কাম এহাতে পইচা, আগৰ পইচাৰ কথা তই পাহৰি যা। চালা কুকুৰ, মোক পাবলগীয়া পইচা তই কেনেকে নিদিয় ময়ো চাই ল'ম। তই নাৰায়ণক ফোন দে, তোৰ লগত কোনো কথা নাই মোৰ। নাৰায়ণে এতিয়া মোৰ কথা নুশুনি তোমাৰ কথাহে শুনিব আৰু পূজা ডাৰ্লিং। ভালে ভালে আজিৰ ভিতৰত মই পাবলগীয়া গোটেইখিনি পইচা মোৰ ঘৰত দি থৈ যাবি সত্য, নহ'লে চাবি কিন্তু কথা বহুত বেয়া হ'ব। কি হ'ল পাটনাৰ? পূজা বাইদেৱে বৰ খঙত ফোন কৰিছিলে যে, কিবা পইচা কৰি থকা শুনিছিলোঁ দেখোন। পইচা পাবলৈ থাকিলে নি তাই? নাই, চব দি ক্লিয়াৰ। কিহৰ আৰু তাই পইচা পাবলৈ থাকে? আচলতে কি জানা সঁচা কথাটো, আমি গাড়ী কিনিবলৈ লৈছোঁ যে, গম পাইছে ন? জ্বলিছে বে, জ্বলিছে। জ্বলি গোটেইজনী চাই হৈ গৈছে। আৰু এতিয়া আমাৰ লগত ফ্ৰেণ্ডশ্বিপতো নাই যে, আমাক ডিষ্টাৰ্ব দিয়ে, নিজৰ মগজটো ঠাণ্ডা কৰি আছে। অ' গুটি মাক, বোলো ঘৰত আছনে? টাউনৰ পৰা আলহী আহিছে, মাক মাতি দিওঁগে। ৱা, এইটো দেখোন বৰ কচু খোৱা। ভাল বুলি ভাবিছিলোঁ ইয়াক, মাত এষাৰ নলগোৱাকে ভিতৰলৈ সোমাই দিলে। কেনেকুৱা দেখিছ? আপুনিহে গুটিয়ে ভিতৰলৈ গৈ কৈছেহে বোলে টাউনৰ পৰা হেনো কোনোবা মানুহ আহিছে। মই খৰকে থাকে ওলাই আহিছোঁ। হয়তো আকৌ আপোনাকনো ল'ৰাই কাহানি বা এনেকে দেখিছে জানো? চিনিয়ে নাপালেহি। আহক আহক, আজি কিন্তু পাকঘৰত নহয় দেই, একেবাৰে আলহী বহা ৰুমটোতে বহকহি। পাটনাৰ, এতিয়া অকণমান বিজনেছৰ কথাটো কোৱাচোন। এইবাৰতো আৰু পূজা বাইদেৱে আমাৰ লগত নকৰে বিজনেছ। মালটো অকণমান কমটিকৈ আনো নেকি বুজিছা, নহ'লে চেল কৰাবলৈ টান হ'ব। মই জানিছিলোৱেই তুমি যে এনেকুৱা অদৰকাৰী চিন্তাবোৰ কৰি থাকিবা বুলি। মই কেলে আছো বে? মানে তুমি জেগাও ঠিক কৰিলা নেকি পাটনাৰ? য়েছ, হয়। হয় বে পাটনাৰ, আধা আধি ঠিক হৈ আছে বুলিয়ে ধৰি লোৱা। তেতিয়াহ'লে মাল আগৰ নিচিনাই আনিব পাৰি নে কি? আগৰ নিচিনা নহয় পাটনাৰ, আগতকৈ দুগুণ বেছিকে আনিব পাৰি। বঢ়িয়া পাটনাৰ, বঢ়িয়া। তেতিয়াহ'লে আগতকৈ দুগুণ উৎসাহত বিজনেছ আৰম্ভ কৰাহে কথা। আজি অকণমান সোনকালে গৈ বিন্দাছ শুই থাকাগে পাটনাৰ। কাইলৈ ৰাতিপুৱা 9টা বজাতে ওলাবা দেই গাড়ী আনিবলৈ। তুমিও যোৱা ডাইৰেক্ট ঘৰলৈ, সেইবোৰ মেনেজ পিছত কৰি থাকিবা। অ'কে, মোৰ মেনেজটো বাৰু এনেও মই নিজেই কৰিব লাগিব। চালা হাৰামি, তই মোক ধমকি দিবলৈ আহিছ? তই মোৰ মা দেউতাক ধৰি কথা ক'বলৈ আহিছ? মোক ভয় দেখুৱাও, এই সত্যক ভয় দেখুৱাও তই? তোকতো আজি মই চফা বনাম। বাহিৰত দেখোন কোনোবাই হুলস্থুল কৰি আছে। চিচা বটল ভাঙি থকা কথা শুনিছোঁ। মাক উঠাও জানো এতিয়া? মাক কেনেকৈ উঠাও বাৰু? মাৰ গাটো ভাল নহয়। হে ভগৱান, ৰক্ষা কৰিবা ভগৱান, ভগৱান বচাবা মোক। ইমান ৰাতিখনো কাৰ ফোন আহিছে বাৰু এতিয়া? হেল্ল', কি হ'ল? লাগিবনে আৰু তোক পইচা? যাওঁ নহ'লে এতিয়াই ভিতৰলৈ সোমাই গৈ দি থৈ আহোঁগৈ। যিমান পাওঁ তাতকৈ বেছিকৈ দিম এতিয়া গ'লে। যাওঁ নে কি পূজা ডাৰ্লিং? হ'ব দে সত্য, মই গম পাই গ'লো তই কেনেকুৱা। নেলাগে দে, এক পইচাও নেলাগে। মাত্ৰ মোক আৰু মাক শান্তিকে থাকিবলৈ দে। শান্তিকে থাকিবলৈ মন আছে যদি আৰু এটা কথা শুনি লোৱা পূজা ডাৰ্লিং, মোক যেতিয়াই প্ৰয়োজন হ'ব বিজনেছত মই কিন্তু আহি যাম। সহায়কণ পাম বুলি আশা ৰাখিলোঁ। মই জানিছিলোৱেই তই ওলাবিহি বুলি, দেখা নাই? সেইকাৰণে দিনত যি ভালে আছোঁ সেই ভালে আছোঁ এতিয়ালৈকে। বাহ, পইচাৰ বাহাদুৰি দেখিলে, একেদিনাই ৰঙেই বদলি হৈ গ'ল আপোনাৰ। নকবি আৰু, তোৰে আশীৰ্বাদ বোপাই। কেনেকুৱা লাগিছে ধনী হৈ? মজা বোপাই, বহুত দিনৰ আশা এটা পূৰণ কৰি দিলিও তই।
আশা চব পূৰণ হ'ব এটা এটাকে চিন্তাই নকৰিব খালি মোৰ সৰু কাম এটা আপুনি কৰি দিলেই হ'ল তোৰ কাম আৰু মই নকৰাকৈ থাকিব পাৰোঁনে ক বোপাই কি কাম এতিয়াই কৈ দিম এতিয়াই কৰা কাম নহয় যেতিয়া দৰকাৰ হয় মই বাৰু নিজে আহিম হ'ব বোপাইটো এইটো তোৰ কাৰণে মোৰ ঘৰৰ দুৱাৰ সদায় খোলা চব সময়তে যেতিয়া কাম থাকে তই মাত্ৰ আহিলেই হ'ল মজা তেন্তে মজা এইবাৰ মাল আনি কেনে বুঢ়ীৰ চাং তলত ভৰোৱাহে কথা